বন্ধুসকল নমস্কাৰ আৰু আজি আহিছো দুলীয়াজানত যেটো দুলীয়াজানত আপোনালোকে অহা কাইলৈ এখন বিশেষ খবৰ পাব এয়া মই যে উঠি আছো এয়া এই উৰণীয়া সেতুখন দুলীয়াজানৰ প্ৰথমখন উৰণীয়া সেতু যেহেতু এই দলংখন এই উৰণীয়া সেতুখন বিশেষকৈ দুলীয়াজানৰ পৰা ডিব্ৰুগড়লৈ কানেক্টিং হ'ব আৰু এয়া হৈছে মাধৱপুৰ স্থিত উৰণীয়া সেতু আৰু খুব এটা সৌন্দৰ্য ভৰা এই উৰণীয়া সেতুখন বিশেষ কাৰণবশতঃ আৰু যেহেতু আমাৰ ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট লাগি আছিলে তাৰ বাবে এইখন অপেনিং কৰিব পৰা নাছিলে আৰু চৰকাৰখন গঠন হোৱাৰ কিছুদিনৰ পাছতে দেখিছেনে আপোনালোকে ইমান ডাঙৰ এটা উপহাৰ দুলীয়াজানবাসী দলে অসমবাসীৰ কাৰণে আগবঢ়াই দিছে অহা কাইলৈ উদ্বোধন হ'ব এই উৰণীয়া সেতু দুলীয়াজানত গতিকে আগলৈ যাম আৰু ভালকৈ আমি চাবলৈ চেষ্টা কৰিম যাতে উৰণীয়া সেতুখনৰ কি কাম চলি আছে কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন চলি আছে চাবলৈ আপোনালোকে এই ভিডিঅ'টো জড়িত থাকিব চিত্ৰাংকন কৰিছে আমাৰ মানস বুলি যিজন ল'ৰা আপোনালোকে দেখিব পাইছে বিভিন্ন ঠাইত তেখেতৰ নম্বৰ আৰু তেখেতৰ ডিটেইলছ দিয়া আছে খুব ধুনীয়াকৈ চিত্ৰাংকন কৰা দেখা পোৱা হৈছে গোটেই অভাৰ ব্ৰিজখনৰ তলৰ খুঁটাবোৰত খুব এটা প্ৰকৃতিক লৈ ধুনীয়া উত্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকোঁতে এই চিত্ৰাংকনৰ যিবোৰ উদাহৰণ তেখেতে আগবঢ়াইছে কেনেকুৱা পাইছে জনাব আৰু যদি ভাল পাইছে তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকৰ তেনেকুৱা ধৰণৰ কাম থাকিলেও আপোনালোকে যোগাযোগ কৰিব পাৰে দুলীয়াজানত তেখেতৰ এই সৌন্দৰ্য আমি সদায় কৰি থাকিম যাতে সকলোৱে ভালকৈ ৰাখে চাফ চিকুণকৈ ৰাখে ইয়াৰ আমাৰ অভাৰ ব্ৰিজখনৰ তলত আহি ফটো তুলিব আহি বা কিবা ভিডিঅ' কৰিব আহি লেতেৰা যাতে নকৰে তাকে কথাষাৰ গুৰুত্ব সহকাৰে ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব দুলীয়াজান ফালৰ পৰা আহিলে আপোনালোকে অভাৰ ব্ৰিজৰ পৰা উঠি কেনে ঠিক নামি আপোনালোকে পাব এইফালে টিঙা চাৰিআলি টেঙাখাট ডিব্ৰুগড়লৈ যোৱা ৰাস্তাটো আৰু মাজত আপোনালোকে দেখিব পালে সেইফালেদি নাহৰকটীয়া ৰাস্তালৈ যায় খুব সুন্দৰকৈ কানেক্টিভিটিটো বনাইছে গতিকে আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু দুলীয়াজানত যিহেতু এখন নতুন উৰণীয়া সেতু সংযোগ হৈ আছে শুভেচ্ছা জনালোঁ আপোনালোকে দুলীয়াজানবাসী হয়